যোৰহাটৰ গৌৰৱ চুৰি চক্ৰৰ উৎখাত। উত্তৰ পশ্চিম যোৰহাট এলেংমৰা জগাঁও আদি অঞ্চলত গোহালিৰ গৰু চুৰি কৰি আহিছিল এটা চক্ৰই। বৃহস্পতিবাৰে নিশা পুনৰ অৰুণ নেওগ নামৰ লোকজনৰ গোহালিৰ পৰা চুৰি হৈছিল এই হালমহ। কিন্তু হাতেলতে নিশা চুৰি কৰি লৈ যোৱা চোৰ আৰু মহ আৰক্ষীৰ চেকিঙত পায়ো ৰহস্যজনকভাৱে যাবলৈ দিয়া গুৰুতৰ অভিযোগ। অৱশেষত আৰক্ষী অধীক্ষকৰ তৎপৰতাতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4 চোৰক। আজি এই অনাগত দিনতে যিবোৰ মহৰ চহৰ কাৰ্যলিপিত চহৰ প্ৰতিবাদ মানুহ থাকিব পৰা নাই, মহ চুৰ কৰি নিছে। আমাৰ এহাল নিজা হাল বোৱা মহ ইতিমধ্যে লৈ গ'ল। আজি ধৰা পৰিছে 3জনকৈ চোৰ। গতিকে নামকেইটা এতিয়ালৈকে আমি মানে প্ৰশাসনে দিয়া নাই। এজনৰ নাম পাইছোঁ, হোটেল আছে বাইগছত, তেখেতৰ মাইনা বুলি জানো আৰু মাইনা বৰঠাকুৰ নে কি বুলি বৰঠাকুৰ বুলি জানিছোঁ বাৰু। গতিকে তেখেতে উচিত ব্যৱস্থা ল'ব লাগে বুলি আমি প্ৰশাসনক দাবী কৰিছোঁ। আৰু মহকেইটা এলেংমৰা গাঁও 2 নং কুহুমা পুলত আমাৰ নিজৰ মহ। কেতিয়া চুৰি হৈছিলে মহকেইটা? মহকেইটা আপোনাৰ বৃহস্পতিবাৰ ৰাতি। পুলিব আৰক্ষীয়ে এখন ফটো মাৰি দিছিলে নেকি আপোনাক? ফটো মাৰি দিছিলে। তাৰপিছত মহকেইটা এৰি দিছিলে নেকি? মহকেইটা এৰি দিলে। ফটো মৰাৰ পিছত আপুনি কৈছিলে নে আপোনালোকৰ মহ বুলি কৈছিলে? কৈছিলোঁ। কালি আমি তালৈ গৈছিলোঁ, তালৈ মানে গুৰুত্বই নিদিলে আমাক। তাতে গুৰুত্বই নিদিলে প্ৰশাসনে। পুলিবৰ। গতিকে আমি ফটো পাই তেখেতলৈ গৈছিলোঁ। তেখেতৰ প্ৰশাসনৰ এজন বাইদেউ আছে ফটোত। গতিকে আমি সেইঘাটে গৈছিলোঁ, কিন্তু গুৰুত্বই নিদিলে, কথাই নাপাতিলে তেখেতসকলে। গতিকে আমি সেইঘাটে আহি পেলাই যোৰহাট থানা সদৰ থানাত আমি ইমান সময়তে এখন মানে এজাহাৰ দিছোঁহি। অৰুণ নেওগ। ইয়াৰে মূল মাষ্টাৰ মাইণ্ড মাইনা ওৰফে চিন্ময় বৰঠাকুৰ আৰু ৰবীন মিলি। সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাৰ পৰা মইনা নামৰ যুৱকজনে দীৰ্ঘদিন চলাই গৈছিল এই পেহা। হয়, আজি বহুদিন ধৰি উত্তৰ পশ্চিম যোৰহাট অঞ্চলৰ আমাৰ এলেংমৰাকে ধৰি বিস্তীৰ্ণ অঞ্চলত এটা মহ চুৰি চক্ৰই মানে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে। আৰু আজি যোৰহাট সদৰ থানাৰ তৎপৰতাত 3টাকৈ চোৰ ইতিমধ্যে ধৰা পৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু আমি এইখিনিতে যোৰহাট সদৰ থানাৰ যি ক্ষিপ্ৰতাৰে কামখিনি আগবঢ়ালে আৰু চোৰকেইটা ধৰাৰ ক্ষেত্ৰত মানে যি তৎপৰতা দেখুৱালে আমি ধন্যবাদ দিছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত যোৰহাটৰ কৃষিপ্ৰধান উত্তৰ পশ্চিম অঞ্চলৰ এটা বৃহৎ অঞ্চল আমাৰ কৃষিপ্ৰধান অঞ্চল, আৰু গৰু ম'হ আৰু খেতি বাতি কৰি আমাৰ এই অঞ্চলৰ মানে গৰিষ্ঠ সংখ্যক লোকে জীৱিকা নিৰ্বাহ কৰে। গতিকে এই দুখীয়া নিচলা এই বানে ধোৱা কৃষিপ্ৰধান অঞ্চলৰ যি এই মহ চুৰি গৰু চুৰি এই চক্ৰটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল, মই এই যোৰহাট জিলা প্ৰশাসনক দাবী জনাম যে অনাগত দিনত এই গোটেই সম্পূৰ্ণ ব্যৱস্থাটো বন্ধ হয়। আৰু আমি আৰক্ষী প্ৰশাসনকো দাবী জনাম যাতে তেখেতসকলে বিশেষকৈ আমাৰ এলেংমৰা অঞ্চলত এটা আউটপোষ্টৰ ব্যৱস্থা কৰে। যিহেতু আমাৰ এটা বৃহৎ অঞ্চল, এই বৃহৎ অঞ্চলটোত পুলিবৰ থানালৈ আহিবলৈ আমাৰ যথেষ্ট দূৰ হয়। গতিকে এই মানুহখিনিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যাতে এলেংমৰা অঞ্চলত এটা আউটপোষ্টৰ ব্যৱস্থা কৰে যোৰহাট জিলা প্ৰশাসনে অতি সোনকালে, মই তাৰো দাবী জনাম। আৰু লগতে যোৰহাট আৰক্ষী প্ৰশাসনক দাবী জনাম যে তেখেতসকলে যাতে ঘনাই পেট্ৰলিঙৰ ব্যৱস্থাটো কৰে। আমাৰ এইটো এটা মুকলি অঞ্চল, ৰাস্তাটো যথেষ্ট এটা মানে জনশূন্য এটা অঞ্চল। গতিকে এই অঞ্চলটো পাৰ হৈ এলেংমৰা অঞ্চল পায়। গতিকে যোৰহাট বাইপাছৰ পৰা এই যিটো অঞ্চল, এই অঞ্চলটোত যাতে অতি সোনকালে তেখেতসকলে পেট্ৰলিঙৰ ব্যৱস্থা। যোৰহাটৰ পৰা বিকিনি ৰিপৰ্ট নজৰ ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।